Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে NSP স্কলাৰশ্বিপ এপ্লাই কৰিছে বা বিভিন্ন যিবিলাক স্কলাৰশ্বিপ সাধাৰণতে আপোনালোকে যদি এপ্লাই কৰিছে তেতিয়াহ'লে সেই স্কলাৰশ্বিপবিলাকৰ যি পেমেণ্ট সেই পেমেণ্টবিলাক সাধাৰণতে আপোনালোকে কেনেকৈ চেক কৰিব বা আপোনালোকে ক'ত পাব সেই প্ৰচেছখিনি দেখুৱাবৰ বাবে এই ভিডিঅ'টো মই যিহেতু প্ৰস্তুত কৰিছোঁ গতিকে ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব সো সকলোকে প্ৰথমতে আপোনালোকক মই জনাই লওঁ যিসকলে ইছানোদয় হওক OBC হওক ST SC যিমানবিলাক স্কলাৰশ্বিপ NSP আণ্ডাৰত আছে আৰু যিসকলে সাধাৰণতে এই স্কলাৰশ্বিপবিলাকত এপ্লাই কৰিছিলে তেওঁলোকে নিজৰ যিবিলাক পেমেণ্ট সাধাৰণতে যদি পেমেণ্টবিলাক ইছ্যু হয় সেই ইছ্যু হোৱাৰ পিছত আপোনালোকে সেই পেমেণ্টবিলাক ট্ৰেক কৰিব পাৰে বা চাব পাৰে সো ট্ৰেক কৰিবৰ কাৰণে বা পেমেণ্টবিলাক চাবৰ কাৰণে আপোনালোকে যাব লাগে এটা ৱেবছাইট সাধাৰণতে আপোনালোকে পাব বা আপোনালোকে এটা কামো কৰিব পাৰে আপোনালোকৰ যি NSP স্কলাৰশ্বিপ পৰ্টেল আছে বা scholarship.gov.in য'ত আপোনালোকে এপ্লাইবিলাক কৰিছিলে সেই এপ্লাই কৰা পৰ্টেলটোতে আপোনালোকে যদি চাই তেতিয়াহ'লে এটা পাব ট্ৰেক ইয়ৰ পেমেণ্ট বুলি এটা পাৰ্ট পাব আপোনালোকে ক'ত পাব হে আপোনালোকক মই জনাই দিছোঁ যে প্ৰথমতে আপোনালোকে NSPটো খোলাৰ লগে লগে আপোনালোকৰ ওচৰত আহিব এই পেজটো আৰু ইয়াতে আপোনালোকে দেখিছে ওপৰতে NSP স্কলাৰশ্বিপ বুলি য'ত লিখা আছে তাৰ কাষতে 5 টাইপৰ কেইটামান আছে গতিকে হেতুত আপোনালোকে চুই দিলেই আপোনালোকে তাতে দেখিবই ষ্টুডেণ্টৰ যিখিনি পাৰ্ট আছে তাতে ইয়াত প্ৰিভিয়াছ ইয়াৰ এপ্লিকেশ্যন ষ্টেটাছ আৰু তলত ট্ৰেক ইয়ৰ পেমেণ্ট সেই ট্ৰেক ইয়ৰ পেমেণ্টত আপোনালোকে যদি যায় তেতিয়াহ'লে তাতে আপোনালোকে নিজৰ যিবিলাক পেমেণ্ট সেই পেমেণ্টবিলাক আপোনালোকে ট্ৰেক কৰিব পাৰে আৰু যিহেতু সেই যিটো ৱেবছাইট বা যিটো আচলতে পৰ্টেল ট্ৰেক ইয়ৰ পেমেণ্ট কৰাৰ লগে লগে আপোনালোকে যদি চাই তেতিয়াহ'লে দেখিব আপোনালোকে এটা ৱেবছাইটলৈ লৈ যাব সেইটো হৈছে pfms.nic.in এইটো হৈছে এটা ৱেবছাইট যাৰ থ্ৰুদি আপোনালোকে সাধাৰণতে নিজৰ যি পেমেণ্ট সেই পেমেণ্টবিলাক চাব পাৰে ইয়াৰ পৰাও আপোনালোকে চাব পাৰে বা আপোনালোকে ডাইৰেক্টলি গুগল ক্ৰম বা যিকোনো ক্ৰম ব্ৰাউজাৰ বা যিকোনো ব্ৰাউজাৰ এটা আপোনালোকে অপেন কৰিব আৰু তাতে আপোনালোকে যদি pfms বুলি মাৰি দিয়ে pfms বুলি মৰাৰ লগে লগে আপোনালোকে ডাইৰেক্টলি এটা ইণ্টাৰফেচত আহি যাব আপোনালোকে যদি ইয়াত ক্লিক কৰে অট'মেটিকেলিটো আপোনালোকে ডাইৰেক্ট সেই pfms-ৰ যিটো অফিচিয়েল ৱেবছাইট সেইটোকে আপোনালোকে পাব ডাইৰেক্টলি পাই যাব আপোনালোকে মোক দেখাই দিছোঁ আপোনালোকক ইয়াত আহিলে ডাইৰেক্টলি এই পেজটোৱে আপোনালোকৰ ওচৰত আহিব এই পেজটো যিটো পেজত আপোনালোকে দেখিছে পাব্লিক ফাইনেন্স মেনেজমেণ্ট চিষ্টেম PFMS আৰু এইটোত আপোনালোকে আহি যাব আৰু ইয়াত এনেকৈ বুলি আহিছে আৰু ইয়াত আপোনালোকক এটা বস্তু হয়তো আপোনালোকক দেখাব ইয়াত এইটো এনেকৈ আহে ইয়াত কৈছে এই যিবিলাক ইনকনভিনিয়েন্স বুলি এটা আহিছে কিন্তু আপোনালোকে যদি PFMS ডাইৰেক্টলি যদি যায় মই দেখাইছোঁ সেইটো দেখাইছোঁ আপোনালোকক PFMS ৱেবছাইটত যদি যায় ইয়াত আপোনালোকে যদি ক্লিক কৰে ধৰক ইয়াত NSP আছে মই NSPটো আঁতৰাই লৈছোঁ আপোনালোকে ডাইৰেক্টলি ইয়াতে PFMS বুলি টাইপ কৰিব পাৰে PFMS বুলি টাইপ কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পেজটো এইটো আচলতে এটা পৰ্টেল বা এটা চিষ্টেম যিটো চিষ্টেমত আপোনালোকে নিজৰ যিবিলাক পেমেণ্ট বা তাক চেক কৰিব পাৰে এই পেমেণ্ট পেজটোতে আচলতে আপোনালোকে ওপৰত দেখিছে PFMS বুলি লিখা আছে অৰ্থাৎ আপোনালোকৰ সোঁহাতে তিনিটা চিন আছে এনেকুৱা ৫ টকা তাতে আপোনালোকে যাব আৰু ইয়াতে যদি আপোনালোকে চাই ইয়াত বহুত কেইটা বস্তু আছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন দেখিব পাব পেমেণ্ট ষ্টেটাছ দেখিব পাব চাৰ্জ বেংকৰ স্কিম দেখিব পাব অৰ্ডাৰ এণ্ড চাৰ্কুলাৰ্ছ এইখিনি গোটেইখিনি বস্তু আপোনালোকে পাব তো আপোনালোকে যাব যিহেতু পেমেণ্ট আপোনালোকে চেক কৰিব পেমেণ্টত ক্লিক কৰিব পেমেণ্টত ক্লিক কৰাৰ লগে লগে বহুত কেইটা অপশ্যন ইয়াত আপোনালোকে দেখা পাইছে প্ৰথম হৈছে মনৰেগা এক্সটাৰ্নেল চিষ্টেম FTO ন' ইয়ৰ পেমেণ্ট ট্ৰেক NSP পেমেণ্টছ DBT ষ্টেটাছ ট্ৰেকাৰ GSTN ট্ৰেকাৰ সো বহুত কেইটা আছে আপোনালোকে যেহেতু NSP আপোনালোকক লাগে সো ট্ৰেক NSP পেমেণ্ট বুলি যিটো পাৰ্ট আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকে আহি যাব এই পেজটোত ইয়াত আপোনালোকে যদি চাই ইয়াত আপোনালোকে দিব লাগিব কি ইয়াত বেংক আপোনালোকে দিব ফাৰ্ষ্ট ফিউ কেৰেক্টাৰ্ছ অফ বেংক নেম আপোনালোকৰ বেংকৰ প্ৰথম কেইটামান কেৰেক্টাৰ যদি ইয়াত আপোনালোকে দি দিয়ে অট'মেটিকেলি আপোনালোকৰ বেংকৰ নামটো ইয়াত আহি যাব এণ্টাৰ একাউণ্ট নম্বৰ আপোনাৰ একাউণ্ট নম্বৰটো ইয়াত দিব বা NSP এপ্লিকেশ্যন আইডিটো দিব যদি আপোনালোকে একাউণ্ট নম্বৰ নিদিয়ে তেনেহ'লে NSP এপ্লিকেশ্যন আইডি দি দিব যদি একাউণ্ট নম্বৰ দিয়ে তেতিয়াহ'লে সেইটো নিদিলেও হ'ব তাৰ তলৰ যিটো দিয়া আছে নম্বৰ সেইটো আপোনালোকে ৱাৰ্ড ভেৰিফিকেশ্যন হিচাপে দি দিব আৰু ৰিচাৰ্জ কৰি দিব অট'মেটিক গোটেই ডিটেইলছখিনি আপোনালোকৰ ওচৰত আহি যাব আৰু এটা পাৰ্ট আছে সেইটোতো আপোনালোকে চাব পাৰে বা আপোনালোকে চেক কৰিব পাৰে ইয়াত আপোনালোকে যাব পেমেণ্ট ষ্টেটাছতে আপোনালোকে যাব লাগিব আৰু ইয়াত আপোনালোকে DBT ষ্টেটাছ ট্ৰেকাৰ বুলিও আছে এটা তাতো আপোনালোকে চাব পাৰে আৰু ইয়াত আপোনালোকে চালে এনেকুৱা এটা পেজ আহিব ইয়াত আপোনালোকে এই কেটেগৰি দিছে কেটেগৰিত চিলেক্ট কৰি ল'ব ইয়াত বহুত কেইটা যেহেতু আছে আপোনালোকে PM কিষাণ এনৰেগা পহল নিশ্চয় PMAY এই গোটেইখিনি আছে আপোনালোকক সো আমাক লাগে NSP গতিকে NSP ক্লিক কৰিব
ক্লিক কৰাৰ লগে লগে আপোনালোকে বেনিফিচিয়াৰী ভেলিডেশ্যন বিচাৰিছে নে পে'মেণ্ট বিচাৰিছে, পে'মেণ্টটো চাব আপোনালোকে। এণ্টাৰ এপ্লিকেশ্যন আই ডি মাৰিব, তাৰপৰা আপোনালোকে বেনিফিচিয়াৰী কোডটো মাৰিব, কোড এটা থাকে, কোডটো মাৰিব পাৰে আৰু এই কেপচাটো ইয়াত ভৰাই দিব আৰু চাৰ্চ কৰি দিব। আপোনালোকৰ ডিটেইলছ ইয়াতো আহি যাব। আপোনালোকে দুটা মেথড ল'ব পাৰে। সাধাৰণতে ইজি মেথড হৈছে আপোনালোকৰ যিটো প্ৰথম মেথড, মই অৰ্থাৎ যিটো নেকি আপোনালোকক পে'মেণ্ট ষ্টেটাছত গৈ আপোনালোকৰ ট্ৰেক NSP পে'মেণ্ট বুলি যিটো আছিলে পাৰ্ট, সেইটোত আপোনালোকে গৈ ইয়াত আপোনালোকে ডিটেইলছখিনি দি দিব, বেংকৰ একাউণ্ট নাম্বাৰ গোটেইখিনি ডিটেইলছ দি দিব আৰু কেপচাটো ভৰাই কিনে চাৰ্চ কৰি দিব। এই পেজটোত আহিলে আপোনালোকৰ বেছি সুবিধাকৈ আপোনালোকে চাব পাৰে। চ' এইটো হৈছে আপোনালোকৰ গোটেই পদ্ধতিটো। যদি আপোনালোকৰ আহিছে নিশ্চয় আপোনালোকে ইয়াত পাব পাৰিব, চাব পাৰিব আহিছে নাই অহা, কি হৈছে কি হোৱা নাই আপোনালোকৰ ষ্টেটাছ। চ' আগতে আপোনালোকে ইয়াত গম পাব। গতিকে এইটো চাই ল'ব আৰু আপোনালোকৰ যিখিনি পে'মেণ্ট ছাকচেছফুলি যাতে আপোনালোকে পায় তাকে কামনা কৰি এই ভিডিঅ'টো মই বিদায় মাগিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৰে লগত, আপোনালোকৰ লগৰবিলাকৰ লগত যিসকলে বিভিন্ন NSP স্কলাৰশ্বিপ এপ্লাই কৰিছে তেওঁলোকেও এই কথাটোৰ বিষয়ে জানিব পাৰে। আজিলৈ ইমানেই।